দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত জগৰাচৰ আৰু কাকৰিপাৰা ক্লাষ্টাৰৰ অধীনস্থ 16খন স্কুলৰ মাজত শিক্ষণ সামগ্ৰী প্ৰদৰ্শনী আজি নতুন গাঁও LP স্কুলত অনুষ্ঠিত হয়। এই অনুষ্ঠানে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষণ অভিজ্ঞতা বৃদ্ধি কৰিব পৰা নতুন পাঠদান সামগ্ৰীৰ প্ৰস্তুত আৰু প্ৰদৰ্শন কৰে। প্ৰদৰ্শনীখনত অংশগ্ৰহণকাৰীসকলে বিভিন্ন শিক্ষণ শৈলী আৰু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা বিভিন্ন ধৰণৰ পাঠদান সঁজুলি আৰু সম্পদসমূহ অন্বেষণ কৰাৰ সুযোগৰ লগতে প্ৰদৰ্শিত সামগ্ৰীসমূহৰ লক্ষ্য আছিল শিক্ষণক অধিক আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তোলা। সমন্বয়কসকলে যাতে প্ৰদৰ্শনীখনে পাঠদানৰ সৃষ্টিশীল পদ্ধতিৰ ওপৰত আলোকপাত কৰাই নহয়, শিক্ষকসকলৰ মাজত সহযোগিতাকো লাভান্বিত কৰাটো নিশ্চিত কৰিবলৈ অধ্যৱসায়ীভাৱে কাম কৰিছিল। কৰ্মশালা আৰু আলোচনাই শিক্ষাবিদসকলক উত্তম পদ্ধতিসমূহ ভাগ বতৰা কৰিবলৈ, ধাৰণা বিনিময় কৰিবলৈ আৰু ইজনে সিজনৰ অভিজ্ঞতাৰ পৰা শিকিবলৈ অনুমতি দিছিল। সামগ্ৰিকভাৱে পাঠদান সামগ্ৰী প্ৰদৰ্শনীখনে কঠোৰ পৰিশ্ৰম আৰু উদ্ভাৱনৰ জৰিয়তে গুণগত শিক্ষাৰ প্ৰসাৰৰ বাবে জগৰাচৰ আৰু কাকৰিপাৰা খণ্ড সমল কেন্দ্ৰৰ দায়বদ্ধতাৰ প্ৰমাণ দিছিল। শিক্ষকসকলক সঠিক সামগ্ৰী আৰু সহায়েৰে সজ্জিত কৰি তেওঁলোকে নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে। শ্ৰেণীকোঠাত পাঠদান শিক্ষণ সামগ্ৰীক এক গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে পালন কৰে আৰু TLMA দৃশ্যায়ন আৰু হাতৰ অভিজ্ঞতাৰ জৰিয়তে জটিল ধাৰণাসমূহ স্পষ্ট কৰাত সহায় কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে কঠিন বিষয়বস্তু ধৰিবলৈ সহজ হয়। বিভিন্ন শিক্ষাৰ্থীৰ পছন্দ আৰু তথ্য প্ৰক্ৰিয়াকৰণৰ ধৰণ বেলেগ বেলেগ। TLMA দৃশ্য, শ্ৰৱণ আৰু গতিশীল শিক্ষণ শৈলীক সম্বোধন কৰিব পাৰে, যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে ফলপ্ৰসূভাৱে শিক্ষণৰ সুযোগ পায়। উক্ত শিক্ষণ প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰা 16টা LP স্কুলৰ পৰা জগৰাচৰ ক্লাষ্টাৰৰ পৰা 2টা আৰু কাকৰিপাৰা ক্লাষ্টাৰৰ পৰা 2টা স্কুলত উন্নত মানৰ শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে জিলা পৰ্যায়লৈ বাছনি কৰা হয়। উক্ত অনুষ্ঠানত CRCC ফাৰুক আহমেদ, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক, বিভিন্ন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। আৰু আজিৰ দিনত আমি এই 2টা ক্লাষ্টাৰৰে চৰকাৰী নিৰ্দেশনা মৰ্মে TLM এক্সিবিশ্যন প্ৰতিযোগিতা ইয়াত কৰিছোঁ। আমাৰ নতুন গাঁও LP স্কুলত এডুলেশ্যন লাইব্ৰেৰীত আমি TLM এক্সিবিশ্যন কৰিছোঁ। ইয়াতে আমাৰ জগৰাচৰ ক্লাষ্টাৰৰ 9খন প্ৰাথমিক বিদ্যালয় আৰু কাকৰিপাৰা ক্লাষ্টাৰৰ 7খন প্ৰাথমিক বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। ইয়াত বহুত মানুহো স্থানীয় ৰাইজ উপস্থিত আছিল, সমাজসেৱক, প্ৰাক্তন শিক্ষাবিদ সকলোৰে উপস্থিতিত আমি আমাৰ এই অনুষ্ঠানখন পাতিছোঁ। সকলোৱে আনন্দিত হৈছে আৰু তেওঁলোকক আমি চৰকাৰী নিৰ্দেশনা মৰ্মে দায়িত্ব দিছিলোঁ যে তেওঁলোকে ইয়াৰ পৰা প্ৰতিখন ক্লাষ্টাৰৰ পৰা দুখন বিদ্যালয় চিলেকশ্যন কৰিব লাগে ফাৰ্ষ্ট ছেকেণ্ড হিচাপত, যিখিনি আমি ডিষ্ট্ৰিক্টত TLMবিলাক জমা দিব লাগিব। আমাৰ ডিষ্ট্ৰিক্ট কৰ্তৃপক্ষই এইখিনি ৰাজ্যিক পৰ্যায়ত প্ৰেৰণ কৰিব। এইখিনিত সকলোৱে এটাই কথাই কৈছে যে এই TLM প্ৰদৰ্শনীৰ যোগেদি আমাৰ শিক্ষাৰ ভৱিষ্যতখন আৰু অধিক আগুৱাই যাব, ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব। TLM অবিহনে শিক্ষা বহুত প্ৰব্লেম হৈ থাকে কণ ল'ৰা ছোৱালীৰ বুজিবলৈ। আৰু আজিৰ এই অনুষ্ঠানখনত যিসকলে TLM অংশগ্ৰহণ কৰিছে, TLM বনাই, সকলোৰে TLM যথেষ্ট ভাল হৈছে। আমি ফাৰ্ষ্ট ছেকেণ্ড বুলি কাকো ক'ব নোৱাৰি, কিন্তু তথাপিও চৰকাৰী নিৰ্দেশনা মৰ্মে যিহেতু আমাৰ ক্লাষ্টাৰ ৱাইজ দুখন বিদ্যালয় বাছনি কৰিব লাগে, আমি বহুত কষ্টৰ মাজেদি আমাৰ স্থানীয় সমাজসেৱক, মুৰব্বী, প্ৰাক্তন শিক্ষাবিদ যিসকল আছিল, আমাৰ লগৰ শিক্ষকবৃন্দ, তেওঁলোকে যথেষ্ট কষ্টৰ মাজেদি তথাপিও দুখন বিদ্যালয় বাছনি কৰিছে, যিখিনি আমি আমাৰ জিলা পৰ্যায়ত প্ৰেৰণ কৰিম বুলি আমি ভাবিছোঁ। কাকৰিপাৰা ক্লাষ্টাৰৰ 353 নম্বৰ সংযুক্ত কাকৰিপাৰা LP স্কুল আৰু 384 নম্বৰ বৰচৰা LP স্কুল, এই দুখন কাকৰিপাৰা ক্লাষ্টাৰৰ হয়। আৰু আমাৰ জগৰাচৰ ক্লাষ্টাৰৰ 60 নম্বৰ জগৰাচৰ ল'ৰা প্ৰাথমিক বিদ্যালয় আৰু 607 নম্বৰ চঠিমাৰী প্ৰাথমিক বিদ্যালয়,
এই 4খন বিদ্যালয়ে আমাৰ মানে জাজে সিলেকশন কৰিছে। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব। এইটো অসম চৰকাৰৰ এটা মানে যোগাত্মক পদক্ষেপ, যি পদক্ষেপৰ যোগেদি আমাৰ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব আৰু বহুত ল'ৰা ছোৱালী আমাৰ চৰকাৰী বিদ্যালয়ত আজিৰ প্ৰদৰ্শনী চাই এডমিশ্যন হ'ব বুলি আমি আশাবাদী। 16 জগ্ৰাছৰ বয়েজ LP স্কুল, জগ্ৰাছৰ ক্লাষ্টাৰ। আমি ভাল লাগিছে। আজি আমি এনেকুৱা প্ৰগ্ৰাম আমি আগতে পোৱা নাছিলোঁ। ইয়াতে আমাৰ 9 বছৰ হ'ল ধেমাজিৰ পৰা আহি, কিন্তু আজি এনেকুৱা প্ৰগ্ৰামত অংশগ্ৰহণ কৰিবলৈ পাই খুব ভাল পাইছোঁ আৰু ভৱিষ্যতলৈকে এনেধৰণে প্ৰগ্ৰামত অংশগ্ৰহণ কৰি ল'ৰা ছোৱালীক আমি স্কুলত শিক্ষাদান কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ এনেকুৱা প্ৰদৰ্শনীৰ জৰিয়তে TLMৰ জৰিয়তে যদি ল'ৰা ছোৱালীক শিকায়, ল'ৰা ছোৱালী নিশ্চয় বুজিব আৰু ইহঁতৰ ভৱিষ্যত উজ্জ্বল হ'ব। চুৰাচিনং বৰজৰা প্ৰাথমিক বিদ্যালয়। হয়, ভাল লাগিছে বাৰু। স্থান পাম বুলি ভবা নাছিলোঁ। এনে মানে আমাৰ TLM মেলাত ল'ৰা ছোৱালীবিলাক যাতে উপকৃত হয়, আমাৰ TLM এইবিলাক প্ৰদৰ্শন কৰিলে তাৰে এখন এক্সিবিশ্যন হৈছে, ভালো লাগিছে। আমি অংশগ্ৰহণ কৰিছোঁ। আমি ভবা নাই যে আমি ইয়াতে মানে স্থান পাম। তথাপি ভাল লাগিল আৰু শুনি আৰু ভাল হৈছে। নিশ্চয় হ'ব। মানে আমাৰ TLMবিলাক এতিয়া আকৰ্ষণীয় হয়। আজি মই স্কুলত গৈ প্ৰথম দেখালোঁ এইবিলাক। তেওঁলোকে এনে ধৰক কিছুমান বানান পঢ়িব নোৱাৰে, এইটো দেখাৰ লগে লগে তেওঁলোকে পঢ়ি দিছে এইটো কি বানান, ডাইৰেক্ট কৰিছে আৰু এইটো চাই বহুত ভাল পাইছে আৰু তেওঁলোকে বহুত উপকৃত হৈছে বুলি ভাবোঁ মই। 607 নম্বৰ চৰ্টিমাৰী মুক্ত LP স্কুল। হয়, ভাল পাইছোঁ। বহুত ভাল লাগিছে। একচুৱেলি আমি ক্লাছ 1 আৰু 2 TLM বনাইছোঁ। ইয়াতে ক্লাছ 2ৰ কাৰণে আমি সাক্ষৰতাৰ ক্ষেত্ৰত 12 মাহৰ নাম আৰু ঋতুৰ বনাইছোঁ আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত আমি আগৰ সংখ্যা, মাজৰ সংখ্যা, পাছৰ সংখ্যা বনাইছোঁ আৰু ক্লাছ 1ৰ কাৰণে আমি সংখ্যাৰ ধাৰণা দিছোঁ আৰু ক্লাছ 1ৰ সাক্ষৰতাৰ ক্ষেত্ৰত আপুনি স্বৰবৰ্ণ, স্বৰচিহ্ন, স্বৰবৰ্ণ আৰু স্বৰচিহ্নযুক্ত শব্দ তিনিওটা মিলাই এটা TLM বনাইছোঁ। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ভৱিষ্যতে আৰু উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। 353 নং কাকৰিপাৰা সংযুক্ত LP স্কুল। হৈছোঁ, ভাল লাগিছে। হ'ব। মই এটা কবিতা লিখিছোঁ বনৌষধি। মানে এইটোৰ জৰিয়তে যে সৰু সুৰা বেমাৰত যে গছৰ কিবা কিবি পাত থাকে, যেনেকুৱা তুলসী পাত, নিম পাত, তাৰপিছত মানিমুনি পাত, এইবিলাকত ঘৰুৱা ঔষধেৰে মানে উপকৃত হ'ব। ব্যুৰ ৰিপৰ্ট, অসম টুডে।